বহুত খোজ কাঢ়িলোঁ বাপৰে বহুত ভাগৰ লাগিছে ব'লা গোটেই ফালে পথাৰ ৰাস্তা এইবোৰ আছে কিন্তু মাজতে পাহাৰখনৰ মাজতে এনেকুৱা এটা মন্দিৰ আছে মানে তলৰ পৰাই দেখিলেতো ভাবিবই নোৱাৰে যে ইমান ধুনীয়া মন্দিৰ এটা আছে ওপৰত Hey guys, good morning. এটা হৈছে ৰাতিপুৱা 9টা আৰু আজি হল 1 তাৰিখ হেকাৰি মোৰ মনটো বিৰাট বেছি ভাল আৰু আজি বহুত প্লেনিং কৰিছো আৰু সকলোকে হ্যাপি নিউ ইয়াৰ ইংৰাজী নৱবৰ্ষৰ বহুত হিয়া ভৰা শুভকামনা আপোনালোকক যাচিলো নৱবৰ্ষই যাতে সকলোৰ কাৰণে সুখ সমৃদ্ধি কঢ়িয়াই আনে দুখবোৰ আঁতৰি যায় হেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু আজিৰ দিনটোৰ আৰম্ভণি কৰিম মই মন্দিৰত গৈ যেহেতু আজি বছৰৰ প্ৰথমটো দিন তো এতিয়া মন্দিৰলৈ যাম তিনটা মন্দিৰলৈ যাম আৰু মন্দিৰৰ পৰা আহি যাম মই ফুৰিবলৈ ক'ত যাম জানে আমাৰ অসমতে এনেকুৱা এটা ঠাই আছে যে আমি বহুতে নাজানো একচুয়ালি ময়ো গম পোৱা নাছিলো আগতে যে তেনেকুৱা এটুকুৰ ঠাই আছে আমাৰ অসমতে ইমান ধুনীয়া ঠাই মই বেলেগৰ মুখৰ পৰা শুনিলো তো শুনি কিনে মোৰো যাবলৈ মন গ'ল তো আজি মই যাম বকুৰ পাৰ্বতী পাহাৰলৈ বহুতে চাগে নামটো শুনা নাই আৰু শুনিব পাৰে কিছুমানে যদিহে আপোনালোকে গম পায় এনেকুৱা এটুকুৰ ঠাই আছে বুলি আমাৰ অসমতে মোক কমেন্ট কৰিব আৰু যদি কোনোবা গৈ পাইছে মোৰ লগত এক্সপেৰিয়েন্স শেয়াৰ কৰিব পাৰে তাত বুলি অকণমান উঠিব লাগে অকণমান আপ আছে তো মইতো পুৰা ফুল এক্সাইটেড আজি যাম আৰু পুৰা যেহেতু 1 তাৰিখ হয় আজি 1 তাৰিখটো আজি ভালে যাব বুলি ভাবিছো তো এতিয়া মই জাস্ট উঠিছোৱে উঠি কিনে অকণমান বাহিৰতে ৰ'দ পোৱাই আছো এতিয়া গা পা ধুই মন্দিৰলৈ যাওঁ তাৰ পিছত মই ফুৰিবলৈ যাম পাৰ্বতী পাহাৰলৈ আৰু আপোনালোকে মোৰ লগত যাব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও মন্দিৰৰ পৰা আহিলোঁ আহি কিনে এতিয়া গৈছোঁ পাৰ্বতী পাহাৰলৈ আৰু ৰাস্তাবোৰ যে ইমান ধুনীয়া আৰু অকণমান কলিও দি আছে ৰ'দো দিছে আমি গৈ আছোঁ এতিয়া গৈ পোৱাগৈ নাই বকু পাম আৰু 6 কিলোমিটাৰমান আছে আৰু মাজতে ৰাস্তাত ৰখি চাহ তাহ খালোঁ সোনকালে যাই পাব লাগে সেইকাৰণে ৰাস্তাত ৰখি কিনে ভিডিঅ' কৰা নহ'ল বা চাহ খাওঁতেও ভিডিঅ' নকৰিলোঁ কাৰণ দেৰি হৈছে এতিয়া প্ৰায় 3:30 হ'ল সোনকালে যাই পাব লাগে কাৰণ ঘূৰিব লাগিব আমি ঠাণ্ডাৰ দিন আৰু ৰাতিও হয় সোনকালে কাৰণে গৈ আছোঁ গৈ কিনে কি দেখোঁ মই কি দেখোঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে মোৰ লগত বলক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু আজি কিন্তু ৰ'দ দিছে ঠাণ্ডা একদমেই নাই পুৰা ৰ'দ আজি ৱেডাৰটো বিৰাট বেছি ধুনীয়া আৰু নিউ ইয়াৰতনো আপোনালোকে কোন ক'ত যাব গোটেইবোৰ ফটো মোক ইনষ্টাগ্ৰামত পঠিয়াব পাৰে ইনষ্টাগ্ৰামত মই আছোঁ গ্লেমদাৰ্শনা বুলি আমি বকুৰ পৰা ৰাইট চাইডে সোমাই দিলোঁ মানে বকুৰ যিটো চক হয় চকৰ পৰা ৰাইট চাইডে সোমাই দিলোঁ আৰু ইয়াতে সুধি আছোঁ মানুহবোৰক যে পাৰ্বতী পাহাৰ ইয়াৰ পৰা কিমান দূৰ চবে কৈছে আগত আছে কিমান দূৰ সেইটো আমাক নকয় এতিয়া ইয়াৰ পৰা কিমান দূৰ লাগিব মানে ৰাস্তাৰ পৰা কিমান সোমাই যাব লাগিব এয়া আমি পাৰ্বতী পাহাৰৰ ৰাস্তাটো পালোঁ আৰু গৈ আছোঁ আৰু তো হাতী হয় আজি 2টা হাতী দেখিলোঁ আজি দিন ভাল চাগে আমাৰ আমি ইয়াত আহি পালোঁ ফাইনেলি আহিলোঁ আৰু মোৰ লগত আহিছে কাছিমা আমি আহিছোঁ 4জন আহিছোঁ আমি আৰু ভাল লাগিছে ইমান চাফা হয় জাগাখিনি আৰু ইয়াতে এনেদৰে সৰু কিবা দোকান আছে আৰু এইখন হ'ল এইখন যে দেখিছে এইখন গেট হয় সেয়া আমি গেটেদি সোমালোঁ আৰু এতিয়া যাব লাগিব উঠি কিনে কিন্তু ৰাস্তাটো বিৰাট বেছি ভাল হয় এইটো পকা ৰাস্তা খোজকাঢ়ি বেয়া নালাগিব আৰু এনেও গৰম দিনততো খোজকাঢ়িবৰ কাৰণে অসুবিধা হয় ন গৰমত কিন্তু ঠাণ্ডাৰ দিনত একো অসুবিধা নাই পুৰা খোজকাঢ়ি থাকিলে হ'ল ইহঁতেতো চুৱেটাৰ খুলি লৈছে মোৰ ঠাণ্ডা লাগিব বুলি মই পিন্ধি আহিছোঁ বাৰু চুৱেটাৰটো ঠাণ্ডা গৰম লাগিলে ময়ো খুলি দিম আৰু কিয় ভাল লাগিছে ন গছবোৰৰ মাজে এনেদৰে ৰাস্তা চাওকচোন ইমান ধুনীয়া আপোনালোকে আগতে আহি পাইছেনে কমেণ্ট কৰিব মই কিন্তু আহি পোৱা নাই এইপিনে আজি মই ঠাইখিনিৰ নামো নাজানো একচুৱেলি আজিহে গম পালোঁ যে এনেকুৱা এটুকুৰা ঠাই আছে আমাৰ অসমতে বহুত খোজ কাঢ়িলোঁ বাপৰে বহুত ভাগৰ লাগিছে একদম 10-15 মিনিটমান খোজ কাঢ়ি আহিলোঁ বিৰাট বেছি ভাগৰ লাগিছে ঠাণ্ডা হ'লেও ওপৰত মই ভাবিছিলোঁ ঠাণ্ডাৰ দিন ন ভাল লাগিব ওপৰত গ'লে বাট নহয়
আৰু হিল চিল পিন্ধি আহিছোঁ ন, আৰু বেছি মানে অসহ্য লাগিছে আৰু তথাপি একো নাই, আহিছোঁ যাবই লাগিব ন। আৰু কি জানা, মোৰ মেইন কাৰণ কি জানা, আগতকৈ বহুত শকত হৈছোঁ। শকত হোৱাৰ কাৰণে খোজকাঢ়িলে অকণমান ভাগৰ ধৰে। ধুনীয়া ঠাইবোৰ, বিৰাট ধুনীয়া। আৰু সেনেকৈ টেণ্টবোৰ কিয় টানা আছে বা পিকনিক খাইছে নেকি, এনেকৈ টেণ্টবোৰ টানা আছে। কি মোক মেয়নিজ আৰু চীজ বুলি কৈছা? হয়, ঠিকেই কৈছা। মেয়নিজ আৰু চীজে সোমাই আছে মোৰ গাত, গোটেই গাত। আৰু মোৰ পিকনিক প্লেচ নহয়, এইবোৰ দোকান, এইবোৰ সৰু সৰু শ্বপ হয়। একচুৱেলি এইবোৰ মই পিকনিক খাই থকা বুলি ভাবিছিলোঁ, বাট তেনেকুৱা নহয়। এনেকুৱা সৰু সৰু শ্বপ আছে, চাহ তাহ খাব বিচাৰিলে বা এনেকুৱা কি আৰু মানুহ ইয়াতে মন্দিৰত আহি কিনে দেখাব পাৰি। আৰু ইয়াতে ওচৰতে এখন পিকনিক থলীও আছে, মানে ইয়াতে পিকনিক খাব পাৰে, পিকনিক স্পট এটা আছে একদম লাগি। আৰু যদিহে পিকনিক খাব বিচাৰে আহিব পাৰে, ভালেই হয়, ডাঙৰ ফিল্ড এখন আছে। আৰু তাৰ পৰা মন্দিৰলৈ আহিব পাৰিব। ইমানটো ওখ, আৰু ওখ চাওকচোন, কিমান আপ যাব লাগিব, বহুত ওখ। ইমান ভবা নাছিলোঁ ইমান হ'ব বুলি, বহুত ওখ কিন্তু। আৰু নোৱাৰিছোঁ আৰু ভাগৰ লাগি গৈছে। এইকেইটা কিন্তু পূৰা যাই আছে, এইকেইটা যাই আছে, সিহঁতৰ ভাগৰ চাগৰ লগা নাই। চুৱেটাৰ টুৱেটাৰ খুলি লৈছে পূৰা, বাট মই এই চুৱেটাৰটো পিন্ধি আৰু বেছি গৰম লাগিছে। কিবা গাঁও চাগে ন, দেখিছেনে কেমেৰা ফ'কাছ কৰিছেনে নাই বা? সোঁখন ইমান ধুনীয়া, কিবা বালিচৰ টাইপ লাগিছে ন। আৰু চাওকচোন আৰু কিমান যাবলৈ আছে, বাপৰে বাপ, বিৰাট ধুনীয়া। আৰু ঠাণ্ডা ঠাণ্ডা একো লগা নাই, এতিয়া গৰম লাগিছে, চুৱেটাৰটো খুলি দিবৰ মন গৈছে। লংকেশ্বৰ মন্দিৰটো ওখয়ে হয়, সেইটোতে যাবলৈ টান পাওঁ, ইমান ওখ কাৰণে। ইয়াততো আৰু বহুত বেছি ওখ, আৰু ইয়াৰ পৰা যদি কেনেবাকৈ শ্লিপ খাওঁ ডাইৰেক্ট তলত যাই পৰিম, ইয়াৰ বাচা আশা নাই আৰু। আহি পালোঁ কিবাকে, বিৰাট বেছি গৰম, চাওক কেনেকুৱা ঘাম ওলাইছে। চুলি তুলি এনেকৈ বান্ধি লৈছোঁ। আৰু ইয়াতে পালোঁ, সেইটো মন্দিৰৰ চিৰি। ইয়াতে এতিয়া জোতাটো খুলিব লাগিব, জোতা চেণ্ডেল খুলি কিনে যাব লাগিব, তলতে খুলিব লাগিব। আৰু এইফালে চাওক ইমান দ, ইয়াত যদি কেনেবাকৈ শ্লিপ হৈ কিনে পৰোঁ, ইয়াতে ছানছেট হোৱা দৃশ্যটো দেখিম বাৰু। এতিয়া যিমান ভাগৰ লাগিলেও কিন্তু আহি কিনে যে পালোঁ কিবাকৈ, আৰু ইয়াতে যি চাম বুলি আহিছিলোঁ গোটেইখিনি দেখিম, সেইটো ভাল লাগিছে। আৰু নাই, খালী পৰি আছোঁ। কামাখ্যা ভিউতকৈও বহুত বেছি ভাল ন, ৰ'দ দিলেও পূৰা কুঁৱলী আছে, পূৰা কুঁৱলী চাৰিওপিনে। গোটেই শিলেই হয় এইবোৰ, শিলৰ ওপৰতে মানে মন্দিৰটো আছে, শিল হয়। ইয়াতে আহক, আমাৰ ইমান ওচৰতে আছে, যদিহে কোনোবা আহি পোৱা নাই। আৰু যদি কোনোবা আহি পাইছে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদিহে আহি পোৱা নাই ইয়াতে আহক, বহুত বেছি ধুনীয়া লাগে। আৰু গোটেই ফালে পথাৰ ৰাস্তা এইবোৰ আছে, কিন্তু মাজতে পাহাৰখনৰ মাজতে এনেকুৱা এটা মন্দিৰ আছে, মানে তলৰ পৰাই দেখিলেতো ভাবিবই নোৱাৰে যে ইমান ধুনীয়া মন্দিৰ এটা আছে ওপৰত। কিন্তু ইয়াতে আহি মানে বিৰাট ভাল লাগিছে। আৰু ইয়াৰে যিটো চাৰিওফালৰ পৰিৱেশ বিৰাট বেছি ধুনীয়া হয়, চাফ চিকুণ পূৰা, এটাও ক'তো ধূলিও পৰি থকা নাই, বিৰাট চাফা হয়। তো আপোনালোক আহিব পাৰে ইয়ালৈ যদিহে আহে। আৰু এইফালে পূৰা চবফালে মানে শিল, ইয়াতে মই মাটি দেখাই নাই অকণমানো, গোটেই চাৰিওফালে শিলে হয়। এতিয়া মন্দিৰটোৰ গোটেই বেকগ্ৰাউণ্ডটো এবাৰ দেখুৱাই দিওঁ কেনেকুৱা হয়।
আমি বহুত টাইম স্পেণ্ড কৰিলোঁ ইয়াতে আৰু এতিয়া আন্ধাৰো হ'ল লাহে লাহে কেইটা বাজিলে 5টা বাজিব ন 4:45 হ'ল এতিয়া আন্ধাৰ হৈ আহিছে লাহে লাহে আৰু ইয়াৰ পৰা যাওঁগৈ এতিয়া কাৰণ বহুত দূৰ নামিবও লাগিব তাৰপিছত ঘৰলৈ যাব লাগিব ইয়াৰ পৰা যাওঁ এতিয়া আহি পালোঁ মিৰ্জা আৰু ইয়াতে ডেলিকেচি নামৰ ধাবাখনত সোমাইছোঁ আমি কিবা এটা খাই লওঁ দিনটো ভাত তাত একো খোৱাই হোৱা নাই চাহ তাহ এইবোৰে খাইছোঁ এতিয়া কিবা এটা খাই লওঁ এতিয়া চাহ খাব লৈছোঁ ইয়াতে আৰু মেইন কোৰ্চটো অৰ্ডাৰ দিছোঁ ইয়াতে চাহ দিব খোজা নাছিল কাৰণ বহুত কাষ্টমাৰ আছে যে যিহেতু 1 তাৰিখ হয় কিন্তু জোৰ কৰি কিনে কিবাকৈ চাহটো ল'লোঁ আৰু চাহকাপ খাওঁ তাৰপিছত মেইন কোৰ্চটো খাওঁ আৰু এতিয়া বাজিল 7টা বিৰাট দেৰি হ'ল ঘৰ যাই পাওঁতে 9টা মানে বাজিব চাগে কাৰণ জামো হ'ব ন আজি ব্লগটো আজি আৰু দীঘলীয়া নকৰোঁ আজি ব্লগটো চাই কেনে পালে লাইকছ কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বজাই দিব বাই বাই